আজি অসমৰ জনসাধাৰণে বুজি পাইছে যে আজি লোকতান্ত্ৰিক পৰম্পৰা বিজেপি দলৰ নেতৃত্বত শেষ হৈ গৈছে। আজি এজন সাংসদৰ ওপৰত দিনৰ সময়তে বজাৰৰ সন্মুখত আক্ৰমণ কৰা গৈছে, কিন্তু 24 ঘণ্টা হৈ গ'ল, কোনো আজি তাৰিখত গ্ৰেপ্তাৰ হোৱা নাই। এই ধৰণৰ স্থিতি মানুহৰ মনত যথেষ্ট আঘাত পেলাইছে, আৰু সেইকাৰণে আমি এই নিজৰ দলীয় কাৰ্যসূচীৰ জৰিয়তে মানুহক আমি বুজাইছোঁ যে আমি সকলোৱে একত্ৰিত হৈ থাকিলে আমি নিজৰ লোকতান্ত্ৰিক পৰম্পৰা, সাংবিধানিক মূল্যবোৰ আমি ৰক্ষা কৰিব পাৰিম। আৰু এইটোৱে বাৰম্বাৰ আমাক আহ্বান জনাইছে যে আমি দেশখন ৰক্ষা কৰিব লাগিব, সংবিধান আৰু লগতে আমাৰ লোকতান্ত্ৰিক মূল্যবোৰ ৰক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।